ছয় আৰু ৭ নং ৱাৰ্ডৰ দুয়োগৰাকী ৱাৰ্ড সদস্য শ্ৰীযুতা শুৱলা দাস আই আৰু শ্ৰীযুতা উষা অসমীয়া জাতিৰ জীৱনৰ প্ৰাণৰ স্পন্দন শ্ৰদ্ধাৰ জুবিন গাৰ্গ ৰহস্যজনকভাৱে মহাপ্ৰয়াণ ঘটাৰ পিছৰে পৰা সমগ্ৰ অসমবাসীয়ে যি বেদনাৰ আসক্ত হৈ আছে সেই বেদনাৰ অংশস্বৰূপে নাজিৰা আমোলাপট্টিবাসী ৰাইজো বেদনাসিক্ত। আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে নাজিৰা আমোলাপট্টি আইসকল যুৱকসকল তথা সমস্ত নাজিৰা আমোলাপট্টিবাসী ৰাইজৰ জাতি ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ আজি একাদশ দিৱসৰ দিনা তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে আমি মহা নাম প্ৰসংগৰ আয়োজন কৰিছোঁ। আৰু এই নাম প্ৰসংগত আমাৰ সমস্তজনে আজি জাতি ধৰ্ম নিৰ্বিশেষে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলৰ আশীষে তেখেতসকলৰ সেই মনৰ কামনাৰে যাতে আমাৰ প্ৰাণৰ শিল্পীজন বৈকুণ্ঠ স্থান পাওক তাৰে কামনা কৰিছোঁ। আৰু ন্যায়িকভাৱে তদন্তৰো দাবী জনোৱা হৈছে। আমাৰ এই অঞ্চলৰ পৰাই সমস্তজনে আজি সমগ্ৰ বিশ্বই এই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্তৰে দোষীক দৃষ্টান্তমূলক আইনী শাস্তিৰ দাবী জনাইছোঁ। কৃষ্ণ আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ মৃত্যু হোৱা আমি নাজিৰা আমোলাপট্টি সকলো আইসকলৰ লগতে অসমৰ জনতাই দুখ প্ৰকাশ কৰিছে। আমিও তেওঁৰ মৃত্যুত যথেষ্ট দুখ পাইছোঁ আৰু তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৪ৰ্থ দিৱসৰ দিনা জনাইছিলোঁ। আজিও আমি তেওঁৰ হৈ নাম প্ৰসংগ অনুষ্ঠিত কৰিছোঁ আৰু আমি সকলোৱে ইয়াতে গোট খাই তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু যথেষ্ট আমাৰ বেয়া লাগিছে তেওঁৰ প্ৰতি। আমি ভাবোঁ জুবিন গাৰ্গ ভগৱানৰ এটি অংশ আছিল আৰু তেওঁ মৃত্যু হোৱা নাই, কাইৰূপী শৰীৰটো ত্যাগ কৰিছে। নিশ্চয় তেওঁ মোৰ বোধেৰে প্ৰমোচন পাইছে, তেওঁ উন্নত এটা শৰীৰত প্ৰৱেশ